নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে লাফিং বুদ্ধাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ মাজত আগবঢ়াম। অৰ্থাৎ বাস্তুশাস্ত্ৰইনো লাফিং বুদ্ধাৰ বিষয়ে কিনো কয় সেই বিষয়ে চমুকৈ আলোচনা কৰিম। লাফিং বুদ্ধাক লৈ বহু ধৰণৰ মান্যতা আছে যে কোন ধৰণৰ লাফিং বুদ্ধা শুভ নাইবা কোন ধৰণৰ লাফিং বুদ্ধা অশুভ আপুনি বাৰু জানেনে? বহু লোকে লাফিং বুদ্ধাক ভাগ্যশালী বুলি বিশ্বাস কৰে। মনা হয় যে লাফিং বুদ্ধাৰ মূৰ্তি ৰাখিলে ভাগ্যৰ বৃদ্ধি হয়, অৰ্থাৎ ভাগ্য ভাল হয়। লাফিং বুদ্ধাক ধন আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে মনা যায় যে লাফিং বুদ্ধাৰ মূৰ্তি যদিহে ঘৰত ৰাখিব পাৰে তেনেহ'লে লাফিং বুদ্ধাই ধন আকৰ্ষিত কৰে। বাস্তুৰ অনুসাৰে লাফিং বুদ্ধাৰ মূৰ্তি ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত নাইবা লিভিং ৰুমত ৰখাটো অত্যন্ত শুভ। আৰু দোকানত লাফিং বুদ্ধাৰ মূৰ্তি কেছ কাউণ্টাৰৰ ওচৰত ৰখাটো অত্যন্ত শুভ বুলি মনা যায়। পইচা নাইবা সোণৰ টোপোলা লৈ থকা লাফিং বুদ্ধা মূৰ্তিক ধন আৰু সমৃদ্ধিৰ বাবে শুভ বুলি মনা যায়। লাফিং বুদ্ধাৰ মূৰ্তি ঘৰত নাইবা অফিচৰ উত্তৰ পূব দিশত ৰখাটো অত্যন্ত লাভকাৰী বুলি জনা যায়। হাত দুখন ওপৰলৈ উঠাই থকা লাফিং বুদ্ধাৰ মূৰ্তিক সুখ আৰু ধনাত্মক উৰ্জাৰ বাবে লাভদায়ক হয় বুলি কোৱা হয়। লাফিং বুদ্ধাৰ মূৰ্তিক মুখ্য দুৱাৰৰ ওচৰত ৰখাটো অত্যন্ত শুভ বুলি কোৱা যায়। লাফিং বুদ্ধা ল'ৰা ছোৱালীৰ লগতে বাস্তুৰ অনুসাৰে পাৰিবাৰিক সুখ আৰু সন্তানৰ সুখৰ বাবে লাফিং বুদ্ধাৰ মূৰ্তি লিভিং ৰুমত ৰাখিব পাৰে। ফুৰি থকা লাফিং বুদ্ধাৰ মূৰ্তি যাত্ৰাৰ সময়ত সফলতা আৰু সুৰক্ষাৰ প্ৰতীক হিচাপে মনা যায়। এনে মূৰ্তিক অফিচৰ বেগত নাইবা যাত্ৰাৰ সময়ত আপুনি আপোনাৰ লগত ৰাখিব পাৰে। বিচনী লৈ থকা লাফিং বুদ্ধা অশান্তি দূৰ কৰিবলৈ আৰু শান্তি আনিবলৈ এনে মূৰ্তিক অধ্যয়ন কক্ষত নাইবা আপোনাৰ শোৱা কোঠালিত ৰাখিব পাৰে। বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল লাফিং বুদ্ধাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। যদিহে আপোনাৰ ঘৰতো লাফিং বুদ্ধা আছে তেনেহ'লে আপুনি সঠিক স্থানত ৰাখিবলৈ চেষ্টা কৰক। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ সৈতে নিশ্চয়কৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।